নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্চল আৰু শুনিতে ব্ৰেকিং নিউজ এসআই কেলেংকাৰীত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে সিআইডিয়ে মহানগৰীৰ ঘোৰামৰা চাৰিআলিৰ অভিজিত বড়োক গ্ৰেপ্তাৰ কৰা হৈছে ভাৰ্গৱ গ্ৰেণ্ডত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো 19 আৰু 20 ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আছিল অভিজিত এসআই কেলেংকাৰীত বৰ্তমানলৈ 11 জনক গ্ৰেপ্তাৰ কৰা হৈছে ইপিনে এসআই কেলেংকাৰীৰ পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল অভিজিতক সাংসাৰিত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল অভিজিতক চলিত বৰ্ষৰ 12 জুলাইতো গ্ৰেপ্তাৰ কৰিছিল অভিজিত বড়োক অভিজিতৰ বিৰুদ্ধে আছে সুপাৰি ভৰ্তি ট্ৰাক হাইজেক কৰি চালক হেণ্ডিমেনক হত্যাৰ অভিযোগ এসআই কেলেংকাৰীত জড়িত আৰু এজনক গ্ৰেপ্তাৰৰ খবৰ আমি জনাইছো মহানগৰীৰ ঘোৰামৰা চাৰিআলিৰ অভিজিত বড়োক সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে ভাৰ্গৱ গ্ৰেণ্ডত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল অভিজিত বড়ো 19 আৰু 20 ছেপ্টেম্বৰত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত আছিল অভিজিত এসআই কেলেংকাৰীত বৰ্তমানলৈ 11 জনক গ্ৰেপ্তাৰ কৰা হৈছে ইপিনে এসআই কেলেংকাৰীৰ পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল অভিজিতক সাংসাৰিত ৰুজু হোৱা এক গোচৰৰ ভিত্তিতে পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল অভিজিতক হত্যাৰ গোচৰ আছে এগৰাকী অভিজিতৰ বিৰুদ্ধে আনকি এই সুপাৰি ভৰ্তি ট্ৰাক হাইজেক কৰি চালক হেণ্ডিমেনক হত্যাৰ অভিযোগো আছে এগৰাকী অভিজিতৰ বিৰুদ্ধে বিজেপিৰ পিছত এবাৰ এসআই কেলেংকাৰীত সাঙুৰ খাইছে কংগ্ৰেছ নেতাৰ নাম এসআই কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত তথ্য আহিছে বৰপেটাৰ ৰকিবুল ইছলামৰ ঘৰত চলিল নলবাৰী আৰক্ষীৰ অভিযান ৰকিবুল ইছলামৰ বৰপেটা ভগুৰান্ধাৰ ঘৰত নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে চলালে যুটীয়া অভিযান ৰকিবুল ইছলামৰ পত্নী খুলখালিয়ে পাইছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি সম্প্ৰতি ৰকিবুল ইছলাম পলাতক অৱস্থাত আছে বিজেপিৰ পিছত এবাৰ এসআই কেলেংকাৰীত সাঙুৰ খাইছে কংগ্ৰেছ নেতাৰ নাম এসআই কেলেংকাৰীত বৰপেটা জিলা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক জড়িত তথ্য সন্মুখলৈ আহিছে বৰপেটাৰ ৰকিবুল ইছলামৰ ঘৰত চলিল নলবাৰী আৰক্ষীৰ অভিযান ৰকিবুল ইছলামৰ বৰপেটা ভগুৰান্ধাৰ ঘৰত নলবাৰী আৰক্ষী আৰু বৰপেটা আৰক্ষীয়ে যুটীয়া অভিযান চলালে ৰকিবুল ইছলামৰ পত্নী খুলখালিয়ে পাইছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চাকৰি সম্প্ৰতি ৰকিবুল ইছলাম পলাতক অৱস্থাত আছে কিয় পুলিশ কিয় আহিছিল পুলিশ বা কিয় আহিছে আমি তো নাজানো স্যার আচ্ছা কি কৰিছে তেওঁলোকে হি তো এডভোকেট আচ্ছা কি এডি আহি পুলিশে কি কৈছে পুলিশে এনে কিবা হেৰি কৰিছে কিবা বিচাৰি আছে কিবা বস্তু পাইছে কিন্তু এখেতে তো এডভোকেট ৰকিবুল ইছলাম কি জেনেৰেল সেক্ৰেটাৰী ৰকিবুল নামটো কি আছিল ৰকিবুল ইছলাম পুলিশে কি কৈছে তেওঁ ইয়াত আপোনালোক কি কৈছে পুলিশে এনে কৈছে যে কিবা হেৰি বুলি কিবা হেৰি কৰি আছে কি কিবা আপোনালোকে মোক পুলিশে ভাঙিও কোৱা নাই যে কিহৰ কাৰণে আহিছে মই একদিনো বুধাও নাই আৰু পুলিশে কোৱাও নাই কিবা কাগজ পত্ৰ নিছে নেকি কাগজ পত্ৰ পোৱাই নাই আৰু কি ল'ব তেওঁ এতিয়া ক'ত আছে ৰকিবুল এতিয়া ক'ত আছে আমি নাজানো কোন দিনৰ পৰা নাই এই সিদিনা একদিনৰ পৰা মানে কালিৰ পৰা কালি নহয় এই 2-3 দিন মান হ'ল ক'ত যোৱা বুলি কৈছে আমাক তো কৈ যোৱা নাই এনে কামত আছে ক'ত কামত থাকে নে এই এডভোকেট আছে এডভোকেট বুজি পাইছো তেওঁ বৰপেটাতে এডভোকেট কৰে বৰপেটাতে কিবা যোগাযোগ হৈ আছে যোগাযোগ হৈছে নেকি আপোনাৰ লগত নাই আমাৰ লগত যোগাযোগ হোৱা নাই একো কোৱা নাই ফোনতো কোৱা নাই ফোনত নাই এই এসআই কেলেংকাৰীত কিবা এটা নাম ওলাই সেইটো কথা হয় নেকি এসআই কেলেংকাৰী এতিয়া মানুহে কৈ আছে কিন্তু আমাৰ এখেতে তো এডভোকেট হয় এতিয়া তো এই তো এনে আপুনি চাকৰি কৰে মই তো চাকৰি ক'ত কৰে মই বৰপেটাতে কি সাবজেক্ট কোন বিভাগত জিপি অফিচত আনফালে শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব মোষ্ট ৱান্টেড পিকে দত্ত দিবন ডেকাৰ ভাষ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ হ'ব আৰু বহুজন জীৱনৰ প্ৰতি থকা ভাবুকিৰ বাবে এছবিৰ লকআপত ৰখা হৈছে দিবন ডেকাক দিয়া নাই কোনো ধৰণৰ ৰাজসাতিথ্য নলবাৰীত পুনৰ চলোৱা হ'ব অভিযান ঘোষণা আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জিপি সিঙৰ শীঘ্ৰে গ্ৰেপ্তাৰ হ'ব মোষ্ট ৱান্টেড পিকে দত্ত দিবন ডেকাৰ ভাষ্যৰ ভিত্তিতে গ্ৰেপ্তাৰ হ'ব আৰু বহুজন জীৱনৰ প্ৰতি থকা ভাবুকিৰ বাবে এছবিৰ লকআপত ৰখা হৈছে দিবন ডেকাক কোনো ধৰণৰ ৰাজসাতিথ্য দিয়া হোৱা নাই নলবাৰীত পুনৰ চলোৱা হ'ব অভিযান এই ঘোষণা আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক জিপি সিঙৰ মই আপোনালোকক কৈছিলোঁ যে পিকে দত্ত ধৰা পৰিব কিছুদিনৰ কথা সেইদিনা মই আপোনাক কৈছিলোঁ যে তাৰপিছত দিবন ডেকা এৰেষ্ট হ'ল এতিয়া আমি এইটো পূৰা কমপ্লিট লাগি আছোঁ নেপালত হওক য'তে নহওক নিশ্চয় ধৰা পৰিব এৰেষ্ট হ'ব যিখিনি মানুহ সেইটো জড়িত আছে চব এৰেষ্ট হ'ব আজিৰ দিনত CID এটা কেছ ইনভেষ্টিগেট কৰি আছে আজি তেওঁলোকে হয়তো আৰু এজন মানুহ এৰেষ্ট কৰিব পাৰিব আৰু ক্ৰাইম ব্ৰাঞ্চৰ যিটো কেছ আছিলে সেইটো কেছত অলৰেডি ইন দ্য মিন টাইম আপোনাক গম পাইছে যে দিবন ডেকাক এৰেষ্ট কৰা হৈছে দিবন ডেকাৰ এক্সামিনেশ্যন চলি আছে ইণ্টাৰভিউশ্যন চলি আছে এতিয়া 5 দিনৰ পুলিচ কাষ্টাডিত আছে বাকী নলবাৰী পুলিচৰ যিটো কেছ চলি আছে এইটোত যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে আৰু
আজিও তাত কিছুমান চাৰ্চ হোৱা কথা আছে আপোনালোকে নলবাৰীৰ লগত টাচত থাকিলে আপোনালোকে তাত গম পাব এবাৰ নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ঘৰত আৰক্ষীৰ অভিযান আৰক্ষীয়ে জব্দ কৰিলে 6খনকৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ ক্ৰয় কৰি বিক্ৰীৰ বাবে ৰখাৰ সন্দেহ কৰা হৈছে কংগ্ৰেছ নেতা আবু বক্কৰ সিদ্দিকক এই সন্দৰ্ভত সোধা পোছা চলাব আৰক্ষীয়ে জুৰিয়াৰ আলিটাঙনিৰ ঘৰত গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হিচাপে পৰিচিত আবু বক্কৰ সিদ্দিক নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ ঘৰত আৰক্ষীৰ অভিযানৰ খবৰ আমি জনাইছো আৰক্ষীয়ে জব্দ কৰিছে 6খনকৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ আৰু ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ ক্ৰয় কৰি বিক্ৰীৰ বাবে ৰখাৰ সন্দেহ কৰা হৈছে কংগ্ৰেছ নেতা আবু বক্কৰ সিদ্দিকক এই সন্দৰ্ভত সোধা পোছা চলাব আৰক্ষীয়ে ইন্ধনীয়ভাৱে কৈছোঁ কাৰণ এজন মানুহৰ ঘৰত এনেকৈ 5টাকৈ ট্ৰেক্টৰ ৰাখি থোৱাটো কোনো যুক্তিযুক্ততা নাই তেখেতো তেনেকুৱা কোনো কণ্ট্ৰেক্টাৰ বুলি আমি নাজানো বা তেনেকুৱা কোনো আমাৰ পৰিচয় নাই কিন্তু আজি কংগ্ৰেছী মানুহৰ ঘৰত এই বস্তুটো 5খনকৈ ট্ৰেক্টৰ সোমাই থকা যুক্তিযুক্ততা ক'ত আছে আমি একো ভাবি পোৱা নাই জুৰিয়াবাসী ৰাইজ হিচাপে আমি এই বস্তুটো জানিব বিচাৰিছোঁ আৰু তদন্ত বিচাৰিছোঁ যে এই 5খন ট্ৰেক্টৰ তেওঁ ক'ত পালে কেনেকৈ আনিলে ইয়াৰ উচিত তদন্ত হ'ব লাগে তাৰ উচিত বিচাৰ হ'ব কাৰ্বি আংলঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে দিলাইত 5 কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে ট্ৰাকসহ আৰক্ষীৰ জালত পৰিছে মণিপুৰৰ 2 সৰবৰাহকাৰী ধৃত 2 সৰবৰাহকাৰী ৰমিকান্ত সিং আৰু বিকেন সিং আৰক্ষীয়ে জব্দ কৰিছে ৯৭,০০০ নিচাযুক্ত টেবলেট দিলাই আৰক্ষীৰ নাকা চেকিঙত এই বৃহৎ সফলতা আহিছে মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথত এই ড্ৰাগছসমূহ জব্দ কৰা হৈছে কাৰ্বি আংলঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে এবাৰ দিলাইত 5 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে ট্ৰাকসহ আৰক্ষীৰ জালত পৰিল মণিপুৰৰ 2 সৰবৰাহকাৰী ইতিমধ্যে আমি নাম জনাইছো ৰমিকান্ত সিং আৰু বিকেন সিং আৰক্ষীয়ে জব্দ কৰিছে ৯৭,০০০ নিচাযুক্ত টেবলেট দিলাই আৰক্ষীৰ নাকা চেকিঙত এই বৃহৎ সফলতা আহিছে মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথতে জব্দ হৈছে ড্ৰাগছখিনি আজি ৰাতিপুৱা আমাৰ এটা স্পেচিয়েল নাকা চেকআপ কৰিছিলে নাকাত আছিলে আমাৰ দিলাই থানাৰ ASI জিতেন গগৈ প্ৰায় 8টামান বজাত মণিপুৰ ৰেজিষ্ট্ৰেশ্যনৰ MN017632 এই ট্ৰাকখন ইণ্টাৰচেপ্ট কৰা হ'ল আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত থৰলি চাৰ্চ কৰাৰ পিছত আমি তাত কিছুমান বক্স পালোঁ 10টা বক্স আছিলে য'ত আপোনাৰ 97,000 ইয়াবা টেবলেট মজুত আছিলে এই সংক্ৰান্তত আমি 2জন মানুহ ইতিমধ্যে আটক কৰিছোঁ এজনৰ নাম ৰমিকান্ত সিং আৰু এজনৰ নাম বিকেন সিং দুয়োটা মণিপুৰৰ বাসিন্দা এবাৰ খবৰ মহানগৰীৰ লালমাটিৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন পথচাৰীক ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে পথচাৰীজন ANL01AD 2907 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে লোকজনক মহানগৰীৰ লালমাটিত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে এজন পথচাৰীক ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে পথচাৰীজন ANL01AD 2907 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে এই লোকজনক अरे अभी आ जाएगा सब आ जाएगा जाने तो दे सब उठाएगा बाहर খবৰ সবিশেষত এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ আলত পৰিছে 2 দুৰ্ধৰ্ষ মোবাইল চোৰ মহানগৰীৰ এটা শ্বপিং মলৰ পৰা 2 চোৰক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত চোৰ দুটা মিজানুৰ ৰহমান আৰু মজিবুৰ ৰহমান দুইটা চোৰৰ পৰা জব্দ কৰা হৈছে 20টা চুৰি মোবাইল ফোন সহ বহু আপত্তিজনক সামগ্ৰী মেঘালয়ৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল চোৰ দুটাই মহানগৰীত সংঘটিত বিভিন্ন চুৰি কাৰ্যৰ লগত এই 2 চোৰ জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষীৰ জালত পৰিছে 2 দুৰ্ধৰ্ষ মোবাইল চোৰ মহানগৰীৰ এটা শ্বপিং মলৰ পৰা 2 চোৰক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত চোৰ দুটা মিজানুৰ ৰহমান আৰু মজিবুৰ ৰহমান দুইটা চোৰৰ পৰা জব্দ হৈছে 20টা চুৰি মোবাইল ফোন সহ বহু আপত্তিজনক সামগ্ৰী মেঘালয়ৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল এই চোৰ দুটাই কংগ্ৰেছৰে AIDFৰ মিত্ৰতা চূড়ান্ত হ'ল কংগ্ৰেছৰ মিত্ৰতাৰ প্ৰস্তাৱত মোহৰ মাৰিলে বদৰুদ্দিন আজমলে AIDFৰ কোৰ কমিটিৰ বৈঠকত গ্ৰহণ কৰা হয় কংগ্ৰেছৰে মিত্ৰতা কৰাৰ চূড়ান্ত সিদ্ধান্ত কংগ্ৰেছৰ মহাজোঁট বন্ধনৰে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কুচকাৱাজ আৰম্ভ কৰিলে আজমল বাহিনীয়ে AIDFে গঠন কৰিলে ইস্তাহাৰ কমিটি আৰু নিৰ্বাচনী প্ৰচাৰ কমিটি AIDFৰ 6ষ্ঠ প্ৰতিষ্ঠা দিৱসৰ দিনাই বদৰুদ্দিন আজমলৰ উপস্থিতিত দুদিনীয়াকৈ অনুষ্ঠিত হয় কোৰ কমিটিৰ বৈঠক আৰু
আজিৰ সিদ্ধান্ত আমাৰ কোৰ কমিটি এটা সিদ্ধান্তত আমি এতিয়ালৈকে উপনীত হৈছোঁ যথেষ্ট আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আহি উপনীত হৈছোঁ যে আমাৰ আগত যিটো সন্মানীয় সভাপতি সাহেবে যিটো সিদ্ধান্ত দিছিল আজি কোৰ কমিটিটো সন্মতি দিছে আৰু 2021 চনৰ কাৰণে AIUDFেও এটা মহাজোঁট কংগ্ৰেছ লেফ্ট অজিত ভূঞা আৰু যিখিনি দল আহিব আমি আশা ৰাখিছোঁ যে আৰু যিখিনি নতুনকৈ আমাৰ আঞ্চলিক দল সৃষ্টি হৈ আছে আশু বেছ AJP আৰু যোৱাকে ৰাইজৰ দল যিবিলাক হৈছে এই গোটেইখিনিক সাঙুৰি এটা গ্ৰেণ্ড এলায়েন্স কৰিব পাৰে নেকি তাৰ পক্ষত আমাৰ মত পোষণ কৰিছে আৰু আমি লগতে আপোনালোকৰ জৰিয়তে এই মুহূৰ্তত যেহেতু আৰু কেইবাটাও আমাৰ কাম বাকী আছে আমি পোষ্ট 6 সম্পৰ্কে আমাৰ আলোচনা বাকী আছে কোৰ কমিটিত লেবাৰ বিল এগ্ৰিকালচাৰ বিলৰ ওপৰত আলোচনা বাকী আছে অসমৰ ভূমি নীতিৰ ওপৰত আলোচনা বাকী আছে আমি কেইবাটাও কমিটি ইয়াত আজি দুটামান কমিটি আমাৰ আজি ফ্ৰেম হৈছে এটা হৈছে আমাৰ ইস্তাহাৰ কমিটি বা কমন মিনিমাম প্ৰগ্ৰাম হ'বৰ কাৰণে কি বস্তু লাগিব সেইবিলাক এটা কমিটি আমাৰ হৈছে অসম আৰক্ষী উপপৰিদৰ্শকৰ পিছত ৰাজ্যত এবাৰ আৰক্ষী কনিষ্টবল নিযুক্তিৰ বজাৰ SI নিযুক্তিৰ কেলেংকাৰীয়ে ৰাজ্যত তুলপাৰ লগাই থকাৰ সময়তে মৰিগাঁৱত কনিষ্টবল নিযুক্তিৰ বজাৰ মেলিছে এটা দুষ্ট চক্ৰই কনিষ্টবলৰ চাকৰিৰ বাবদ এগৰাকী আৰক্ষী বিষয়াৰ নামত এটা দুষ্ট চক্ৰই সংগ্ৰহ কৰিছে ধন ৰাজ্য কপোৱা SI নিযুক্তিৰ কেলেংকাৰীয়ে তুলপাৰ লগাই থকাৰ সময়তে মৰিগাঁৱত সংঘটিত হৈছে আন এক আৰক্ষী নিযুক্তি কাণ্ড মৰিগাঁৱত আৰক্ষী কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত চলিছে এখন বৃহৎ বজাৰ অসমৰ বিভিন্ন জিলাত আৰম্ভ হোৱা আৰক্ষী কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত মৰিগাঁৱত বজাৰ মেলিছে এটা দুষ্ট চক্ৰই মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নামত এটা দুষ্ট চক্ৰই সংগ্ৰহ কৰিছে ধন আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত বজাৰ আৰম্ভ কৰা এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণপাট বালিগাঁৱৰ দেৱজিৎ লহকৰ নামৰ এজনক মৰিগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰে এগৰাকী মহিলা প্ৰাৰ্থীৰ পৰা 1,50,000 টকা সংগ্ৰহ কৰিছে বুলি আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিছে এসপ্তাহমানৰ আগৰ পৰা এটা খবৰ আহি আছিলে যে SP মৰিগাঁৱৰ নামত এজন ল'ৰা শ্ৰী দেৱজিৎ লস্কৰ তেওঁ ৰহা থানাৰ অন্তৰ্গত দক্ষিণপাট বালিগাঁৱত ঘৰ তেওঁ মৰিগাঁৱৰ কোনো কেণ্ডিডেটৰ পৰা ধন সংগ্ৰহ কৰিছিল আৰক্ষীৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগতো বিষয়টো অৱগত কৰিছিলোঁ আৰু তেওঁ অতি পৰিকল্পিতভাৱে যোৱা ৰাতি আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁ স্বীকাৰ কৰিছে যে তেওঁ আৰক্ষীৰ নিযুক্তিৰ ক্ষেত্ৰত 50,000 টকা লৈছে কিন্তু মোৰ তথ্য অনুসৰি তেওঁ 4 লাখ টকাত বন্দোবস্ত কৰি 1.5 লাখ টকা ইতিমধ্যে লৈছে কিন্তু আটকাধীন দেৱজিৎ লহকৰে প্ৰাৰ্থীগৰাকীৰ পৰা 50,000 টকা লোৱা বুলিহে স্বীকাৰ কৰিছে কিন্তু এই ক্ষেত্ৰত মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে মৰিগাঁৱৰ পৰা পৱনজ্যোতি ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাৰ্বি আংলঙত একেদিনাই মুঠ 13 কোটি টকাৰ ড্ৰাগছ জব্দ তিলাই আৰক্ষীৰ পূৰ্বে মাঞ্জা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ মাঞ্জা আৰক্ষীয়ে জব্দ কৰে 8 কোটি টকাৰ ড্ৰাগছ এখন ট্ৰাক আৰু এখন এল্টো গাড়ীসহ 3জনক আটক কৰা হৈছে আটক হৈছে বিনোদ প্ৰসাদ গণেশ শাহ আৰু দীনেশ কুমাৰক গুৱাহাটীৰ পৰা আটক কৰে মাঞ্জা আৰক্ষীয়ে ড্ৰাগছ নি ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল চক্ৰটোৱে ইপিনে দিলাই আৰক্ষীয়ে জব্দ কৰিছিল 5 কোটি টকাৰ ড্ৰাগছ ট্ৰাকসহ দিলাই আৰক্ষীৰ জালত মণিপুৰৰ 2 সৰবৰাহকাৰী ধৃত 2 সৰবৰাহকাৰী ৰমিকান্ত সিং আৰু বিকেন সিং আৰক্ষীয়ে জব্দ কৰিছে 97,000 নিচাযুক্ত টেবলেট দিলাই আৰক্ষীৰ নাকা চেকিঙত এই বৃহৎ সফলতা সন্মুখলৈ আহে মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথত এই ড্ৰাগছসমূহ জব্দ কৰা হয় এই সূত্ৰভিত্তিক অপাৰেশ্যন চলাইছিলোঁ আৰু এই অপাৰেশ্যনৰ ক্ষেত্ৰত আমি মাঞ্জা ICDB চেকিং এখন ট্ৰাক আমি ডিটেইন কৰিছিলোঁ ট্ৰাকত আমি ভালদৰে চোৱাৰ পিছত প্ৰায় 1 কেজি ব্ৰাউন চুগাৰ আৰু 5,070 ইয়াবা টেবলেটছ আমি পাইছোঁ আৰু এই সংক্ৰান্তত আমি পিছলৈকে আৰু ইনভেষ্টিগেশ্যন কৰি যোনে গুৱাহাটীত মেইন কামটো ডিল কৰে তেওঁ আমি মালজাৰ আমাৰ ষ্টাফৰ সহায়ত আমি গোটেইখিনি কৰিছোঁ আৰু লগত আমাৰ গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ PSA যথেষ্টখিনি সহায় কৰিছে আৰু তাৰ পৰা আমি আৰু এজন মানুহ আমি ইতিমধ্যে থানালৈকে লৈ আনিছোঁ দেখা পাইছোঁ পিছফালে
আৰু ঘটনা সংক্ৰান্তত আমি ইতিমধ্যে এখন ট্ৰাক আৰু এখন এল্টো গাড়ী জব্দ কৰিছোঁ আৰু এই ঘটনা সংক্ৰান্তে অলৰেডি কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ ঘাইপথ হিমাচল প্ৰদেশত মানালীৰ পৰা লাহৌল স্পিতি ভেলী সংযোগী 9.02 কিলোমিটাৰ দীঘল সুৰংগটো মুকলিয়ে মানালী আৰু লেহৰ মাজত হ্ৰাস কৰিলে বহু কিলোমিটাৰৰ দূৰত্ব অটল সুৰংগ 9.02 কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ পথ प्रधानमंत्री नरेंद्र मोदी मुकली करिले विश्वर आटाइतকৈ दीघल सुरंग घाइपथ रिबन काटकर विधिवत रूप से अटल टनल को देश को राष्ट्र को समर्पित कर रहे हैं कर्तव्य ध्वनि से उनका अभिनंदन किया जा रहा है खुला जीपत उठी सुरंगर दक्षिण दिशर পৰা उत्तर दिशলৈ भ्रमण करिले प्रधानमंत्री जने परिदर्शन करिले आटक धुनियाকৈ निर्माण কৰা सुरंग पथটো समुद्र पृष्ठर 3000 मीटर उच्चतात अत्याधुनिक प्रजुक्तिरे निर्माण करा होइसे अटल टानेल हिमाचल प्रदेशत मानालीर পৰা लाहौल स्पिति भैली संयोगी अटल सुरंग मानालीर পৰা लेहলৈ 4-5 घंटार भ्रमण 10-15 मिनिटলৈ হ্ৰাস কৰিলে হিমালয়ৰ পীৰ পাঞ্চল ৰেঞ্জত নিৰ্মাণ কৰা সুৰংগ পথটোৱে অটল সুৰংগ নিৰ্মাণৰ আছে এক দীঘলীয়া পৰিক্ৰমা 2000 চনৰ 3 জুনত তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে লৈছিল সুৰংগ পথটো নিৰ্মাণৰ সিদ্ধান্ত 2002 চনৰ 26 মেত আধাৰশিলা স্থাপন কৰা হৈছিল সুৰংগ পথটোৰ 2019 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ সন্মান জনাই रोहताং সুৰংগটোক নাম দিয়া হয় অটল সুৰংগ সুদীৰ্ঘ 18 বছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফিটা কাটি ৰিমোট টিপি মুকলি কৰে অটল সুৰংগৰ পথ অটল সুৰংগ পথৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ সিং ঠাকুৰ হিমাচলৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ হিমাচলৰ অটল সুৰংগ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুঁৱৰিলে ধলা শদিয়া দলং উন্মোচনৰ কথা লগতে সুঁৱৰিলে বগীবিল দলং উন্মোচনৰ কথাও मैं करीब 2 साल पहले अटल जी के जन्मदिन के अवसर पर असम में था वहां पर भारत के सबसे लंबे रेल रोड बीच बोगीबिल पुल को देश को समर्पित करने का अवसर मुझे मिला था ये पुल आज नॉर्थ ईस्ट और अरुणाचल प्रदेश से कनेक्टिविटी का बहुत बड़ा माध्यम है बोगीबिल ब्रिज पर भी अटल जी की सरकार के समय ही काम शुरू हुआ था लेकिन उनकी सरकार जाने के बाद फिर इस पुल का काम सुस्त हो गया साल 2014 के बाद ही इस काम ने भी गति पकड़ी और 4 साल के भीतर भीतर इस पुल का काम पूरा कर लिया गया সামৰিক আৰ্থিক আৰু পৰ্যটন ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব মানালী লাহৌল স্পিতি ভেলীক সংযোগ কৰা অটল সুৰংগই প্ৰকৃতিৰ সুষমাৰে ভৰপূৰ হিমাচলক যেন পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিলে ঘোঁৰাৰ খুৰাৰ আকৃতিৰে নিৰ্মাণ কৰা 8 মিটাৰ বহল প্ৰায় 5.5 মিটাৰ উচ্চতাৰ ডাবল লেনৰ বিশ্বৰ সবাতোকৈ দীঘল ৰাষ্ট্ৰীয় সুৰংগ ঘাইপথটোৱে বৰফাবৃত হৈ বছৰৰ ছমাহেই যাতায়াতৰ অসুচল হৈ পৰা লেহ এতিয়া পৰ্যটকৰ বাবে হৈ পৰিব সুচল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট দেশত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অতিক্ৰম কৰিলে 1 লাখৰ ঘৰ মৃত্যুৰ সংখ্যাৰে আমেৰিকা ব্ৰাজিলৰ পিছতে ভাৰতৰ স্থান ইপিনে সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প এতিয়া কৰোনাৰ কবলত এখন সেনা চিকিৎসালয়ত চলিছে ট্ৰাম্পৰ চিকিৎসা ভাৰতত কৰোনাৰ অভিলেখ কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 1 লাখৰ ঘৰ আমেৰিকা ব্ৰাজিলৰ পিছতে 1,08,75,000 লোকৰ মৃত্যুৰে তৃতীয় স্থানত ভাৰত
অৱশ্যে আক্ৰান্তৰ সংখ্যাৰে ব্ৰাজিলক অতিক্ৰম কৰি কেতিয়াবাই আমেৰিকাৰ পিছতে দ্বিতীয়খন দেশলৈ পৰিণত হ'ল ভাৰত। ভাৰতত কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 64,73,000 ঘৰ। এতিয়াও প্ৰতিদিনে আক্ৰান্ত হৈ আছে প্ৰায় 80,000 লোক। অসমত বৰ্তমানলৈ 1,83,812 জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 721 জন লোকৰ। শুকুৰবাৰৰ দিনটোতে মৃত্যু হয় 10 জন লোকৰ। 1 লাখ লোকৰ মৃত্যুৰ পৰিসংখ্যাৰে ভাৰতে অভিলেখ গঢ়াৰ সময়তে কোভিড আক্ৰান্ত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি দম্পতি। কৰোনাৰ আক্ৰমণত দুৰ্বল হৈ পৰিছে সৰ্বশক্তিমান দেশখনৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। কোভিড আক্ৰান্ত ট্ৰাম্পৰ দেহত কোভিডৰ লক্ষণে দেখা দিয়াৰ লগে লগে ভৰ্তি কৰোৱা হয় এখন সেনা হাস্পতালত। ট্ৰাম্পৰ এতিয়া কিছুদিনৰ বাবে ঠিকনা হৈ পৰিব এই সেনা হস্পিটেলখনেই। হাস্পতালত ভৰ্তি কৰোৱা হৈছে যদিও পিছে ট্ৰাম্পে নিজৰ কাম কৰি গৈছে বুলি জনালে হোৱাইট হাউচ কৰ্তৃপক্ষই। আমেৰিকাৰ সংবিধান অনুসৰি ট্ৰাম্পে ক্ষমতা হস্তান্তৰিত কৰা নাই উপৰাষ্ট্ৰপতি মাইক পেন্সলৈ। আনহাতে চিকিৎসকে জনোৱা অনুসৰি সামান্য কাহ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছে ট্ৰাম্প পত্নী মেলানিয়া। ট্ৰাম্প দম্পতিক কোভিড পজিটিভ হোৱাৰ লগে লগে পৰিয়ালৰ আন সদস্যৰ কোভিড টেষ্ট কৰা হৈছিল যদিও সকলোৰে নিগেটিভ পোৱা গৈছে। কোভিড নিগেটিভ পোৱা গৈছে ট্ৰাম্প কেবিনেট তথা উপদেষ্টা মণ্ডলীৰ। মঙলবাৰৰ পৰা আৰম্ভ হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মুকলি মুখামুখি। ট্ৰাম্প কোভিড পজিটিভ হোৱাৰ পিছতে কোভিড টেষ্ট কৰা হৈছিল জো বিডেনৰো। জো বিডেন কোভিড নিগেটিভ। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিৰোধী প্ৰাৰ্থীজনে কোভিড আক্ৰান্ত ট্ৰাম্পৰ প্ৰতি প্ৰকাশ কৰিলে সহমৰ্মিতা। আমি এতিয়া প্ৰতিদ্বন্দ্বী নহয়, কোভিডৰ বিৰুদ্ধে এটা জাতি হিচাপে আমি আগবাঢ়িব লাগিব একেলগে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনে সলনি কৰিছে এজন যাদুকৰৰ জীৱন। উপাৰ্জনহীন হৈ পৰিছে নাজিৰা মলাগাঁৱৰ যাদুকৰ JN বৰুৱা। বছৰৰ প্ৰায়ভাগ সময় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত যাদু প্ৰদৰ্শন কৰি জীৱন নিৰ্বাহ কৰা JN বৰুৱাই এতিয়া কটাইছে এক দুৰ্বিষহ জীৱন। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। কৰোনা মহামাৰীয়ে বিপৰ্যয় আনিছে বহুজনৰ বাবে। বছৰৰ প্ৰায়ভাগ সময় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত যাদু প্ৰদৰ্শন কৰি জীৱন নিৰ্বাহ কৰা JN বৰুৱাই এতিয়া কটাইছে এক দুৰ্বিষহ জীৱন। বিগত প্ৰায় 10 মাহ ধৰি ঘৰতে আবদ্ধ হৈ আছে JN বৰুৱা। JN বৰুৱা মেজিক শ্ব' নামেৰে জনপ্ৰিয়তা অৰ্জন কৰা যাদুকৰজনৰ লগতে আন 10 জন লোকো জড়িত আছিল তেওঁৰ সহায়ক হিচাপে। পানী অলপ আছে, খালি কফি কাপ, এটা মই যদি পানী দি দিওঁ, অলপ পানী দি দিওঁ, এটা মেজিক যদি কৰোঁ, অলপ যদি মেজিক কৰোঁ, এয়া চাব লাহে 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 বৰফ হ'বলৈ ধৰিছে। এয়া চাব, এয়া 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 হৈছে আৰু এয়া চাওক, এয়া পানীবিলাক নাইকিয়া হৈ থাকিলে আচলতে পানীবিলাক এয়া বৰফ হৈ গ'ল। চাওক, এয়া বৰফ হৈ গ'ল। চকুৰ পচাৰতে পানীক বৰফ বনাব পৰা, চকুৰ চাৱনিৰে যিকোনো সামগ্ৰী লৰাই দিব পৰা, পানী থকা গিলাচ শূন্যত উপঙি থকা মেজিক কৰিব পৰা যাদুকৰজন আজি ঘৰতে আবদ্ধ। লকডাউনৰ ফলততো সৰ্বশান্ত আমি হৈছোৱেই। আমি তথাপিতো আশা কৰোঁ যে এইখন চৰকাৰে এবাৰ চকু মেলি চাওক আমাৰ শিল্পীসকলক, যিহেতু আমাৰ যাদু শিল্পী বেছি নাই, খুব মুষ্টিমেয় কেইজনমান শিল্পী যাদুকলা। পৰিয়াল পোহপাল দিবলৈ এতিয়া কষ্ট কৰিব লগা হৈছে যাদুকৰজনে। সকলোকে যাতে চকু মেলি চায় আৰু কিবা সহায় সাহায্য আগবঢ়াব বুলি আশা কৰোঁ। নাজিৰাৰ পৰা নুবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।